নলবাৰী কেন্দুকুছি গোপালথান প্ৰাংগণত ভাগৱত ব্যাখ্যা ভক্তিভৰা সেৱা নিবেদন আজি 1 ছেপ্টেম্বৰ সোমবাৰে ৰাতিপুৱাৰে পৰা ভাগৱত পাঠ অনুষ্ঠিত হয়। ভাগৱত ব্যাখ্যা কৰি ব্যাখ্যাকাৰ শ্ৰীযুত বিনীত বৰা। উক্ত অনুষ্ঠানত উপস্থিত থাকে প্ৰায় 500তকৈ অধিক ৰাইজ। অনুষ্ঠানত সভাপতিত্ব কৰে জগদীশ ৰাজবংশী, সাধাৰণ সম্পাদক হিচাপে থাকে মাধৱ ৰাজবংশী, নাৰায়ণ ৰাজবংশী। এনেদৰে কেন্দুকুছিবাসীৰ ৰাইজৰ সহযোগত ভাগৱত পাঠ অনুষ্ঠানটি সফলভাৱে সামৰণি পৰে। আজি 1 ছেপ্টেম্বৰ 15 ভাদ। আজি আমাৰ কম দিনৰ ভিতৰত আমাৰ যুৱ শক্তিয়ে যুৱ কৰ্মীবিলাকে মনত ভাৱনা কৰিলে যে ইয়াত মানে ভাগৱত পাঠ হ'ব লাগে আৰু বিশিষ্ট পাঠকৰ দ্বাৰাই ভাগৱত পাঠ হ'লে আমাৰ এই অঞ্চলৰ ৰাইজে ভাগৱতৰ ব্যাখ্যা শুনিব পাব। আৰু সেই উদ্দেশ্যে আমি ৰাতিপুৱা 10 বজাৰ পৰা আমাৰ সুদূৰ বিশ্বনাথ চাৰিআলিৰ বিনীত বৰা বাপজনা আৰু জিন্তু দাধৰীয়া বাপজনাই আহি ইয়াত ভাগৱত ব্যাখ্যা প্ৰদান কৰিলে। আৰু এই অঞ্চলৰ কেন্দুকুছি, অবিভক্ত কেন্দুকুছি, নতুন দাহৰ মৌজাৰ একাংশ, বাক্সা অঞ্চলৰ একাংশ, এইফালে নলবাৰী সমষ্টিৰ হাধুলিৰ পৰা আমাৰ ইয়াত ভকত হ'ব আহি ইয়াত উপবিষ্ট হৈছে। আমি অতিকে আনন্দিত হৈছোঁ। এইবাৰ আমাৰ প্ৰথম পদক্ষেপ আছিলে ভাগৱত পাঠ। এই প্ৰথম পদক্ষেপত আমি নিশ্চিতভাৱে মানে ফলপ্ৰসূ হোৱা বুলি অনুভৱ কৰিছোঁ। আৰু ইয়াত আমি প্ৰায় 2000 ভকতক সিদ্ধ হোৱাৰ ব্যৱস্থা কৰিছোঁ। ইতিপূৰ্বে আমাৰ মাজত বহু ভকতে খাই গ'ল আৰু আমি সমিতিৰ মানুহখিনি আছোঁ, হয়তো আমি অন্ন লোৱা নাই, ল'ম। যে আজিৰ এই অনুষ্ঠানটো আমি ভাবোঁ উঠি অহা প্ৰজন্ম, মধ্যচাম, বৃদ্ধচাম সকলোৱে উপকৃত হৈছে। যে ধৰ্মৰ প্ৰতি তেওঁলোকৰ প্ৰাদুৰ্ভাৱ নিশ্চিতভাৱে বাঢ়িব। ইয়াত অসূয়া অপ্ৰীতি সম্প্ৰীতি সমন্বয় গোটেই বাৰ্তাটো কঢ়িয়াৰ বাবে আমি কেন্দুকুছিবাসী ৰাইজে যুৱ শক্তিৰ সৌজন্যত আমি একেলগে ক'বলৈ গ'লে আমাৰ সংঘ এটাই আছে, জনকল্যাণ সংঘ। প্ৰতিগৰাকীয়ে জনকল্যাণ সংঘৰ মেম্বাৰ হয়। তেওঁলোকে আগভাগ লৈ আৰু আমাৰ ৰাইজেও ইয়াত মানে হাত উজান দি এই অনুষ্ঠানটো প্ৰতিফলন কৰাৰ বাবে সেৱা ধৰিছে। আমি এই অনুষ্ঠানটোৰ জৰিয়তে আমি নিশ্চিতভাৱে অনুভৱ কৰিছোঁ এই অঞ্চলৰ ৰাইজ যথেষ্ট উপকৃত হৈছে।